आवरण दाशेन नश्यन्ति सर्वजन्तवः वृक्षः मित्राणि च श्वाकम् इत्थं विचार्य रक्षणं सदा। নমস্কাৰ, সুষমা বসুন্ধৰাৰ নতুন এটি খণ্ডলৈ আপোনাক আদৰণি জনাইছোঁ। মানুহে প্ৰত্যক্ষ কৰা বা পৰ্যবেক্ষণ কৰা প্ৰথম প্ৰাকৃতিক তথা ভৌগোলিক পৰিঘটনাবোৰৰ ভিতৰত হৈছে দিন ৰাতি আৰু জাৰ জহৰ অনুভৱ। মানুহ একে ঠাইতে থাকিলেও দিন গৈ ৰাতি হ'ব, ৰাতি গৈ দিন আহিব। সেইদৰে একেটা পৰিৱেশত বাস কৰিলেও এদিন আমি জহত ঘামত তিতি বুৰি যাওঁ আৰু এদিন জাৰত নিহালিখন লৈহে তৎ পাওঁ। শিশু মনক বতৰৰ এই পৰিৱৰ্তনবোৰ বুজাবলৈ অসমীয়া শিশু সাহিত্যত বহু পদ্য আছে। নৱকান্ত বৰুৱাই 12 মাহৰ গীত শীৰ্ষক পদ্যত লিখিছিল: বহাগ মাহত গছৰ ডালত ফুলে কপৌ ফুল, জেঠমহীয়া ৰ'দৰ তাপত শৰীৰ বিয়াকুল, আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম, শাওণমহীয়া বৰষুণত সাধু শুনাই কাম, ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি, আহিন মাহত দুবৰি বনত নিয়ৰ থাকে তিতি, কাতি মাহত আকাশ বন্তি লগাই শাৰী শাৰী, আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি, পুহমহীয়া জাৰত কপি নিহালিখন লওঁ, মাঘ যে আমাৰ ভোগালী মাহ বিহুৰ পিঠা খাওঁ, ফাগুন আহে পলাশ ফুলে পচুৱা বতাহ বয়, চ'তৰ শেষত নতুন বছৰ আদৰি ল'বৰ হয়। প্ৰকৃতিৰ বহু পৰিৱৰ্তন আমি উপেক্ষা কৰোঁ, বহু পৰিৱৰ্তন স্বাভাৱিক বুলি ধৰোঁ আৰু গ্ৰহণ কৰোঁ, যাৰ বাবে সেই পৰিৱৰ্তনৰ আঁৰৰ প্ৰকৃতিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উপাদানবোৰ আৰু তাৰ বৈশিষ্ট্যখিনি আমাৰ অলক্ষিতে থাকি যায়। পুখুৰীত থলুৱা মাছবোৰ নোহোৱা হৈ যোৱাটো, জোনাকী পৰুৱাবোৰ প্ৰায় নাইকিয়া হৈ পৰাটো, পখিলা অন্যান্য কীট পতংগবোৰ নোহোৱা হোৱাটো, শগুন দেখিবলৈ নোপোৱা হোৱাটো, পনিয়ল লেটেকু আদি থলুৱা ফলবোৰ সহজলভ্য নোহোৱা কথাবোৰ মাজে সময়ে পাতো ঠিকেই, কিন্তু এনে হোৱাৰ বাবে আপুনি মই যে নিজেই দায়ী নেকি, বা সেইবোৰ পুনৰ স্বাভাৱিক অৱস্থালৈ আনিবলৈ আমি মানুহবোৰৰ কি কৰণীয় আছে সেইবোৰৰ বিষয়ে কিন্তু নাপাতোঁ। অৱশ্যে পাতিবলৈ আমি এই বিষয়বোৰত সূক্ষ্মভাৱে পৰ্যবেক্ষণ নকৰা হৈছোঁ। আমাৰ পূৰ্বপুৰুষসকলৰ প্ৰকৃতিৰ বিষয়ে, প্ৰাণীকুলৰ বিষয়ে নিখুঁত জ্ঞান নাথাকিব পাৰে বা তেওঁলোকে নিৰ্দিষ্ট বিষয়ত গভীৰ অধ্যয়ন নকৰিব পাৰে, কিন্তু প্ৰকৃতিৰ আচৰণ, স্বভাৱ চৰিত্ৰ সম্পৰ্কে বহু কথাই তেওঁলোকে জানিছিল, কাৰণ তেওঁলোকৰ পৰ্যবেক্ষণ আছিল বহুমুখী। কোনবিধ চৰাইৰ বাবে কেনে পৰিৱেশৰ দৰকাৰ বা কেনে পৰিৱেশ বিৰাজ কৰিলে কেনে চৰায়ে বাঁহ লয়, সেই ধৰণৰ জ্ঞান, কেনে মাটিত কি গছ ৰুলে ভাল হয়, পথাৰৰ কোন অংশত কি সঁচৰ ধান ৰুলে উৎপাদন বেছি হয়, সেইবোৰ পৰম্পৰাগত পৰ্যবেক্ষণৰ দ্বাৰা তেওঁলোকে জানিছিল। কিন্তু যোৱা প্ৰায় 3টা দশকত আমাৰ আনুষ্ঠানিক শিক্ষাবোৰ বিষয় নিৰ্দিষ্ট হৈ পৰাৰ ফলত আমাৰ চিন্তাও প্ৰায় মনোটাইপ হৈ পৰিল। আমি যদি গছৰ বিষয়ে জানিছোঁ, চৰাই হয়তো বাদ পৰি গৈছে। মাছ যদি পৰ্যবেক্ষণ কৰিছোঁ, তাৰেই পাৰিপাৰ্শ্বিকতাৰ অংগ সাপ বেঙৰ কথা হয়তো বাদ পৰি গৈছে। ফলত আমাৰ পৰম্পৰাগত আৰু প্ৰতিষ্ঠানিক পৰিকল্পনাবোৰত সাংঘাতিক ধৰণে বেমেজালি আহিছে, কেৰুণ দেখা দিছে। পথৰ কাষৰ গছ এজোপাক কোনোবাই অক্সিজেন দিয়া বুলি জানিছে, কোনোবাই ছাঁ দিয়া হিচাপে মনত ৰাখিছে, কোনোবাই কাঠ, কোনোবাই তাৰ ফল ফুলৰ কথা ভাবিছে, কোনোবাই তাত বাঁহ লোৱা চৰাই, কীট পতংগ, খুৰুঙত থকা সাপ, ফেঁচা আদিৰ কথা ভাবিছে, কোনোবাই তেনে হেজাৰজোপা গছৰ কথা ভাবি ভৱিষ্যতৰ পৰিৱেশৰ কথা ভাবিছে। সকলো ভাৱনাই পিছে একে, আমি কোৱা মনোটাইপ। বহুমুখী চিন্তা কৰাজনে সেই সকলো কথা একে সময়তে ভাবে। প্ৰাণীৰ বাবে অনুকূল পৰিৱেশৰ কথা, সামাজিক উপকাৰিতা, সাংস্কৃতিক উপযোগিতা, অৰ্থনৈতিক সম্ভাৱনীয়তা, ভৱিষ্যতৰ পৃথিৱীৰ কথা সকলোখিনি চিন্তা কৰে আৰু সেইমতেই পৰিকল্পনা কৰে। গছ এজোপাক আমি কি ধৰণেৰে আৰু কিমান ধৰণেৰে তাৰ উপযোগিতা পাব পাৰোঁ, সেই তালিকা বহুত দীঘলেই হ'ব। আমি নিশ্চিত আপোনাৰ তালিকাখন যিমান দীঘল হ'ব, তাত আৰু এটা যোগ হ'ব বাদুংডুপ্পা নাট উৎসৱৰ সাক্ষী হ'লে।
প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই গঢ়ি থৈ যোৱা বাদুংডুপ্পা কলা কেন্দ্ৰই গোৱালপাৰা জিলাৰ ভিতৰুৱা আগিয়াত নিয়মিতভাৱে আয়োজন কৰি আহিছে আণ্ডাৰ দ্য শাল ট্ৰী নামেৰে আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ। সেই মহোৎসৱ দৰ্শন কৰিলে আপোনাৰ মনলৈ এটা অনুভৱ আহিব যে গছে আমাক অনুপ্ৰেৰণা দিয়ে। শাল গছৰ তলত নাটক, প্ৰকৃতিৰ সৈতে নাটকক বিলীন কৰি দিয়াৰ এক সাহসী জৈৱিক প্ৰচেষ্টা। তাত শিল্পীসকলটো বিলীন হয়েই, প্ৰতিগৰাকী দৰ্শকো বিলীন হৈ যায় এই পৰিৱেশত। এয়া প্ৰকৃতি কৰ্ষণৰ মানুহৰ নতুন উদ্যম। সুখৰ কথা যে গছ তথা প্ৰকৃতিৰ অনুপ্ৰেৰণাৰে শেহতীয়াভাৱে অসমৰ বহু ঠাইত এনে উদ্যমে একোটি আকাৰ ল'বলৈ আৰম্ভ কৰিছে। যোৰহাট জিলাৰ নকছাৰী মিলগাঁৱত প্ৰাকৃতিক পৰিৱেশত আৰম্ভ কৰা হৈছে দকচিৰি নামৰ অনুষ্ঠান। ডিব্ৰুগড় জিলাৰ ধেমেচিত ডিমৌ নৈৰ পাৰত সূচনা হৈছে ধনেখনা নাট উৎসৱ, য'ত মুকলি আকাশ, বতাহৰ সোঁসুৱনি, জিলিৰ মাত, প্ৰকৃতিৰ নিজা মাতবোৰ হৈছে নাটকৰ আৱহ সংগীত। এইবোৰ কথা আৰু উদাহৰণ আমাৰ সুষমা বসুন্ধৰাৰ বাবে নিতান্তই উপৰুৱা কথা যেন লাগে বা লাগিব পাৰে, কিন্তু আমি প্ৰকৃতিৰ লগত মানুহৰ বান্ধোন অৰ্থাৎ বণ্ডিংটোৰ বাবেহে উদাহৰণটো আনিছোঁ। প্ৰকৃতিৰ কিমান নিকট মানুহ, তাৰ বিচাৰি মানুহ চিৰকাল উত্ৰাৱল হৈ থাকিব আৰু থাকিবই লাগিব। যোৱা সপ্তাহত আমি একপ্ৰাণৰ শিৱ বুলি এটা শব্দ ব্যৱহাৰ কৰিছিলোঁ। শব্দটো আমাৰ পৰিৱেশত বৰকৈ ব্যৱহাৰ কৰা হোৱা নাই বাবে কিবা আচহুৱা বা ওপৰৰ পৰা জাপি দিয়া শব্দ যেন লাগিব পাৰে, কিন্তু কথাটো ঠিক তেনেকুৱা নহয়। আপুনি আগ্ৰহেৰে কৰি থকা গছ ৰোৱা কামটো আজিলৈ হয়তো আজৰি পৰৰ কাম হৈ আছে। নিজৰ চুবুৰীটো, গাঁওখন চিকুণকৈ ৰাখোঁ বুলি কৰা কামবোৰ নিতান্তই সেৱামূলক হৈ আছে। বাটৰুৱাক ছাঁ দিবলৈ কৰা পথৰ দাঁতিত গছ ৰোৱা কামটো এক ধৰণৰ মানৱীয় কাম হ'ব পাৰে। সেই কামটোকেই অকণমান পৰিকল্পনা কৰি তাত আৰ্থিক লাভালাভৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিখিনি যোগ কৰিলেই ই একপ্ৰেনাৰশ্বিপৰ উপযুক্ত উদাহৰণ হৈ পৰিব পাৰে। এই ধৰক আপোনাৰ ব্যক্তিগত গাড়ী এখন আছে। তাক নিজে ব্যৱহাৰ কৰাৰ উপৰিও কেতিয়াবা কাৰোবাক আপুনি উঠাই ফুৰাবলৈ নিয়ে। তাৰ বাবে আপুনি কাৰো পৰা একো নলয়। তেওঁলোক এবেলাৰ এদিনৰ সংগী হ'ল, তাতেই আপোনাৰ সন্তুষ্টি। এদিন আপুনি চিন্তা কৰিলে যে গাড়ীখন যিহেতু সদায়ে চলোৱা নহয়, গতিকে স্থানীয়ভাৱে ভাড়া দিলেওচোন 2 টকা উপাৰ্জন কৰিব পাৰি, আৰু আপুনি তাকেই কৰিলে। আপোনাৰ লাভো হ'ল। পিছে ব্যক্তিগত গাড়ী সম্পূৰ্ণ বাণিজ্যিক কামত ব্যৱহাৰ কৰাত অসুবিধাও থাকে। বিশেষকৈ পৰ্যটন ক্ষেত্ৰবোৰত কেতিয়াবা ব্যক্তিগত ব্যৱহাৰৰ গাড়ীৰে পৰ্যটক নিয়াত বাধাও থাকে। তেনে ক্ষেত্ৰত আপুনি মাচুল ভৰি গাড়ীখন বাণিজ্যিক কৰি ল'লে, আৰু সেই ক্ষেত্ৰখনতো আপুনি সোমাই পৰিব পাৰিলে। আপুনি পুনৰ বিনিয়োগ নকৰাকৈ পৰিকল্পনাৰ সুবাদেৰে লাভজনক কাম এটাৰ মালিক হৈ যাব পাৰে। আমি কৈ অহা প্ৰাকৃতিক পৰিৱেশত নাটক কৰাৰ উদাহৰণবোৰো ঠিক তেনেকুৱাই। তাত হয়তো অৰ্থনৈতিকভাৱে লাভৰ কথাটো অহা নাই, কিন্তু তাতো এদিন সম্ভৱ হৈ উঠিব পাৰে প্ৰকৃতি আৰু মানুহৰ সাংস্কৃতিক কৰ্ষণ আৰু অৰ্থনৈতিক লাভালাভ। ইক'প্ৰেনাৰশ্বিপৰ কথাটো তেনেকৈ ধৰক। প্ৰকৃতিক হানি নকৰাকৈ প্ৰকৃতিৰ সৈতে মিলি বহুমুখী অৰ্থনৈতিক এটা কাৰ্যকলাপ। নতুনকৈ আপুনি কিবা কৰিব লাগিব বুলি ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াত অকণমান পৰিকল্পনা আৰু সহযোগিতাহে সংযোজন ঘটিব। পৰিকল্পনাখিনি আমাৰ বিশেষজ্ঞসকলে কৰিব, আপুনি দিয়া তথ্যখিনি পৰ্যালোচনা কৰি। তেওঁলোকে আপোনাক যতন কিছুমান সাজু কৰিবলৈ ক'ব, যেনে খন্তি কোৰৰ পৰা পানী ব্যৱস্থাপনালৈ। সেইখিনিতো আপোনাৰ আছেই। তেওঁলোকে সময়ত এটা ৰুটিন দিব। তাতো আপোনাৰ বিশেষ অসুবিধা নহয়, কাৰণ আপুনি সময় দিছেই, মাথো পৰিকল্পিত নহয়। আপুনি যদি কিবা উৎপাদন কৰিছে, তাক বজাৰলৈ নিয়া আৰু পোৱাৰ সমস্যা আছে। বিশেষজ্ঞসকলে সেই ব্যৱস্থাপনা ডিজাইন কৰি বিক্ৰী নিশ্চিত কৰাৰ পৰামৰ্শখিনি দিব। অৰ্থলাভৰ কথা আহিলে অৰ্থ বিনিয়োগৰ কথাওতো আহিবই। সেই ক্ষেত্ৰত বেংকিং ক্ষেত্ৰৰ আৰু মেনেজমেণ্ট ক্ষেত্ৰৰ বিশেষজ্ঞই আপোনাক সহায় কৰিব, লগতে পৰামৰ্শও দিব। সেই কামবোৰত আপুনি সহযোগ কৰিলে ব্যৱস্থাপনাই নিজে আগবঢ়াই নি থাকি আপোনাক লাভান্বিত কৰিব। উজনি অসমৰ ধেমাজি জিলা অসমৰ এখন বৃহৎ জিলা। পূবে জোনাইৰ পৰা পশ্চিমৰ গোগামুখলৈ 100 কিলোমিটাৰতকৈও অধিক তাৰ দৈৰ্ঘ্য বিস্তৃত হৈ আছে।
বিগত দশকবোৰত বানপানীয়ে ধেমাজি জিলাৰ বহু অঞ্চলত বিস্তৰ ক্ষতি কৰি আহিছে। ধেমাজিবাসীৰ জীৱন জীৱিকাত বানপানীৰ সৈতে সহাৱস্থান এটা নিয়মীয়া কাৰ্যসূচীৰ দৰে হৈ পৰিছে। এয়া আমি দূৰৈৰ পৰা আৰু উপৰুৱাকৈ কৰা ধাৰণাহে। বানপানীত গোটেই জিলাখন বুৰ নাযায়। আমি উপৰুৱা পৰ্যবেক্ষণেৰে কোনো পৰিকল্পনা নকৰোঁ। ধেমাজি জিলাৰ আমাৰ পঞ্জীভুক্ত সদস্য চিচিবৰ গাঁৱৰ চৌখামটিং গাঁৱৰ প্ৰমোদ গগৈ। আমি প্ৰমোদ গগৈক তেখেতৰ কাম কাজৰ বিষয়ে সুধিছিলোঁ। তেখেতে কয়, মই খেতিপথাৰৰ লগতে জড়িত, লগতে গাহৰি আছে, ছাগলী আছে, কুকুৰা, হাঁহ, গোটেইখিনি আৰু কৃষক আৰু মই চিচিবৰগাঁও আঞ্চলিক সৰ্বজনীন শিৱাশ্ৰম, বৰ্তমান 40 বছৰ বয়স হ'ব তাৰ কাষতে আছে টাই আহোমৰ আমাৰ মূলাগাভৰু ভৱন বুলি এটা অনুষ্ঠান আছে। মই দুইটা অনুষ্ঠানৰে মুখ্য প্ৰতিষ্ঠাপক বুলি ক'ব লাগিব। আৰু তাত মানে মোৰ মন্দিৰত যি আছে একদম আপোনাৰ ফল মূল প্ৰায় আছে, মধুৰি আছে, ধৰক আমলখি, আপোনাৰ বেল ফৈ, আকৌ এইবিলাক কেইবাটাও আছে, তামোল আছে, জালুক আছে। মোৰ ঘৰত যিখিনি আছে প্ৰায় মই তাতো লগালোগে পাণ, জালুক, বিভিন্ন ধৰণৰ টেঙা, থেকেৰা চেকেৰা ইত্যাদি, ডাঙৰ ডাঙৰ বাঁহৰ জোপা আছে। ঠিক তেনেকুৱাই কথা আৰু যেনেকে মোৰ বাৰীত মোৰ এতিয়া বিলাতী বগৰী আছে প্ৰায় 4 জোপামান, ডাঙৰ ডাঙৰ দুজোপা আছিলে, বহুত ডাঙৰ ডাঙৰ, কিমান দিনীয়া বিলাতী নাজানো। এই অকণমান অসুবিধাৰ কাৰণে ল'ৰা ছোৱালীবিলাক ঘৰবিলাক বনাবৰ কাৰণে কাটি দিয়া হ'ল। পোৱালি বিলাতী বগৰী এতিয়াও 3 জোপা বগৰী লাগি খাই আছো আজি কেইবাবছৰ আগৰ পৰা। প্ৰতিটো টেঙা গছেই আছে মোৰ ঘৰত। ঔটেঙা আছে, ৰূপহী থেকেৰা আছে, গোল নেমু, কাজি নেমু, অন্যান্য চকলা, বৰটেঙা চব আছে, আৰু দুপৰ টেঙালৈকে আছে আৰু ধৰক এনেকুৱা। প্ৰমোদ গগৈয়ে নিজে কাম কৰিবৰ বাবে বাছি লোৱা অঞ্চল তথা এলেকাটোৰ পাৰিপাৰ্শ্বিক অৱস্থাখিনি কেনেকুৱা জানিবলৈ বিচাৰোতে তেখেতে এনেদৰে ক'লে। আমাৰ এখন বৃহৎ এখন গাঁও, প্ৰায় মানে একদম 2 কিলোমিটাৰ মান দীঘল হ'ব। আমাৰ গাঁওখনতো মানে ঠিক তেনেকুৱা বিৰাট সেউজ পৰিৱেশ। আমাৰ গাঁও একদম গছ গছনি, মানে ফল মূল, আম কঁঠাল হিচাপ নাই আৰু একদম ভৰ্তি পৰিপূৰ্ণ, তামোল পাণ সকলো বাৰীত আছে। আৰু সেইখিনি গঢ় দিবলৈ যাওঁতে বৰ্তমান কিন্তু মই যুৱচামৰ আমাৰ ভালমানখিনি যুৱকসকলৰ লগত কথা বতৰা পাতিলো। তেখেতলোকক মানে বাঁহো দি দিছিলো, এটা বাউণ্ডাৰী এটা আছে ফিল্ড এখন, আৰু স্কোৱাৰটো বোলো গছ পুলি ৰুই দিওঁ, কিন্তু তেখেতলোকে কোনো ওলাই নাহিল। এতিয়া মই ব্যক্তিগত হিচাপে মই আপোনালোকৰ মানে হেৰিটো কৰিম বুলি মই ভাবি আছো। আমাৰ এতিয়া ইয়াৰ পৰাই চেয়াৰ তামোল বিলাক লৈ গৈছে, ক'ত বনাই আনিছেগে সেইবিলাক চেখৰ টেখৰ বিলাক, অকনমান কিবা মছলা অকনমান দি পেকেট কৰি আমাৰ ইয়াৰ পৰাই আকৌ কোটি কোটি টকা লুট কৰি লৈ গৈছে। আৰু সেইখিনি খাইছে আমাৰ ল'ৰা ছোৱালী খিনি। তামোল লৈ গৈছে, চুপাৰী বনাইছে, চুপাৰী সেই কি ৰং দি বিভিন্ন ধৰণৰ বনাইছে এইবিলাক পেকেট। কিন্তু এতিয়া তেনেকুৱা মন বৃত্তি লোৱা ল'ৰা ছোৱালী আমাৰ মাজত হয়তো ওলাব, নোলোৱাকে নাথাকে। এতিয়া নকৰিলেও ভৱিষ্যতে নিশ্চয় কৰিব বুলি এটা ধাৰণা এটা মোৰ হৈছে। প্ৰকৃততে ইক'প্ৰেনাৰশ্বিপ ধাৰণাগতহে, ই সূত্ৰবদ্ধ নহয়। সেইবাবে পৰামৰ্শবিলাক একদৰ্শী নহয়। ৰেডিঅ'ত বিশেষজ্ঞই নেমু খেতিৰ বিষয়ে পৰামৰ্শ দিছে বুলিয়েই শদিয়াৰ নেমু খেতিয়ক আৰু গোলাঘাটৰ নেমু খেতিয়কৰ বাবে পৰামৰ্শবিলাক সমানে প্ৰযোজ্য নহ'বও পাৰে। সেইবাবে আমি ক্ষুদ্ৰ পৰ্যায়ৰ তথ্য আহৰণ আৰু পৰিকল্পনাত গুৰুত্ব দিছোঁ। আমি সফলতাৰ দুৱাৰখনহে খুলিব খুজিছোঁ। সুষমা বসুন্ধৰাৰ সেউজ অৰ্থনৈতিক আন্দোলনৰ অংশীদাৰ হৈ মাছখোৱাৰ বৰপাক জীয়ামৰীয়া গাঁৱৰ নিত্যা ভূঞাই নিজৰ নাম পঞ্জীয়ন কৰিছে। পৰিৱেশ সুৰক্ষা, প্ৰকৃতি সংৰক্ষণৰ দিশত কৰি থকা কাম কাজৰ বিষয়ে আমি নিত্যা ভূঞাক সুধিছিলোঁ। তেওঁ কয়, মাছখোৱাৰ বৰপাক অঞ্চলটো আচলতে প্ৰকৃতি খুব এটা সুন্দৰ পৰিৱেশ আছে, যদিও বা আজিকালি ঔদ্যোগিক যুগ হৈছে, তাৰপিছত বিভিন্ন কাৰণত আৰ্থিক সম্প্ৰদায় লাভ কৰাৰ ক্ষেত্ৰত, টকা পইচাৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন উপায়ে প্ৰকৃতি ধ্বংস কৰিছে। কিন্তু প্ৰকৃততে আমাৰ অঞ্চলটো প্ৰাকৃতিক পৰিৱেশে সুশোভিত হৈ, তথাপি এই টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত বিভিন্নজনে বন ধ্বংস কৰি বাগান চাগান লগাইছে। আৰু বিশেষকে মাছখোৱাৰ পৰা ঢকুৱাখানা যিটো এলেকা হয়, ৰাস্তা পদূলি নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্টখিনি মানে গছ বন কাটিছে। সেইকাৰণে আমি ভাবিছো সুষমা বসুন্ধৰাৰ যোগেদি আমি যদি আৰু সেই যিখিনি অভাৱ হৈছে, আমাৰ গছ গছনিৰ অভাৱ হৈছে, যিখিনি কাটিছে আমি সেইখিনি পূৰণ কৰিব পাৰো। আৰু প্ৰকৃতিৰ যিটো ভাৰসাম্য ৰক্ষাৰ কাৰণে যিখিনি অক্সিজেন প্ৰয়োজন হয়, সেইখিনি কাৰণে আমি এই সুষমা বসুন্ধৰাৰ যোগেদি
আমি কাম কৰি যাবলৈ আগবাঢ়িছো আৰু এই কামটো মই সম্পূৰ্ণ স্বেচ্ছামূলকভাৱে কৰিছো। আমি আমাৰ গাঁৱৰ ৰাইজকো জনাইছো যে কি কাৰণে আমি গছপুলি ৰোপণ কৰিব লাগে আৰু ৰোপণ কৰিলে কি হয়, কিহৰ কাৰণে আজি আমি যিটো কথা শুনি থাকো যে গোলকীয় উষ্ণতা, সেই কথাটো বুজাই দিছো। গতিকে সেই গোলকীয় উষ্ণতাটো আগতে আমি বেলেগত শুনিছিলো, বাতৰি কাকতত শুনিছিলো বা টিভিত শুনিছিলো, কিন্তু সেই প্ৰভাৱটো আমাৰ এতিয়া আমাৰ অসমতো পৰিছে। গতিকে আমি গছ পুলি ৰোপণ কৰিবই লাগিব আৰু যি জেগাত ৰোপণ কৰিলে আমি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হয়, লগতে বহনক্ষম উন্নয়ন হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এই কামত মই আগবাঢ়িছো। পৰিকল্পনাবোৰ নিজৰ অভিজ্ঞতাৰ পৰাই আৰম্ভ হয় আৰু তাৰ পৰা লাহে লাহে পৰিকল্পনাবোৰ আগবাঢ়ে। পাছত পৰিকল্পনাৰ ফচলে জীৱন একোটাক অভিজ্ঞতাৰে সমৃদ্ধ কৰে। আমি নিত্যা ভূঞাৰ তেওঁ কাম কৰিব বিচৰা ক্ষেত্ৰ, তাৰ পৰিৱেশ আৰু নিজাকৈ কৰি লোৱা পৰিকল্পনাৰ বিষয়ে সুধিছিলোঁ। এই ক্ষেত্ৰত মই এষাৰ কথা কওঁ, আমাৰ বহুতো যুৱকে বা বহুত পৰিয়ালে টকা পইচাৰ লালচাত বহুত বন ধ্বংস কৰি বাগান লগাইছে, কিবা কৰিছে, ঘৰ বনাইছে। সেইকাৰণে আমাৰ ঢকুৱাখানা বা মাছখোৱা অঞ্চলটো মুগা শিল্পৰ কাৰণে বিখ্যাত আছিল, কিন্তু এতিয়া চাহ বাগান লগোৱাৰ কাৰণে তাত যিবিলাক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে, সেইখিনিয়ে আমাক এই মুগা শিল্পটো খুব ঋণাত্মক দিশলৈ ধাৱমান কৰিছে। কিন্তু মোৰ এটা বিশেষ এলেকা আছে যিটো অঞ্চলত বাগান নাই, সেইকাৰণে তাত ভাবিছো যদি আমি চুমপুলি ৰোপণ কৰো আৰু তাৰ মাজে মাজে আমাৰ গাঁৱৰ ৰাস্তা কাষে কাষে আমি গমাৰি গছ ৰুওঁ, গমাৰি গছৰ পৰা যথেষ্ট কাঠ উৎপাদন হ'ব আৰু চুমপুলি ৰোপণ কৰি আমি এখন ধুনীয়া চুমনি বাৰী স্থাপন কৰিব পাৰো। তাৰ পৰা কিছু আৰ্থিকভাৱেও আমি লাভৱান হ'ব পাৰো আমাৰ ৰাইজে। এই যে আমি ৰেডিঅ'ত বহি কথাবোৰ কৈছোঁ, আপুনি আৰু শ্ৰোতাসকল আমাৰ পৰা নেদেখা ভাৰ্চুৱেল দূৰত্বত, বিশেষজ্ঞসকলেও এতিয়ালৈকে আপোনাৰ আৰু শ্ৰোতাসকলৰ পৰা সংযোগ নোপোৱা ব্যৱধানত অৱস্থান কৰিছে। বহুতৰ এনে ধাৰণাও আহিব পাৰে যে এনেকৈ জানো ফলাফল এটালৈ ধাৱমান হোৱাটো সম্ভৱ হ'বগৈ। আমি কওঁ, এয়া সম্ভৱ হৈ উঠিব। সম্ভৱ কৰি তুলিবলৈকেতো কাঠামোটো মজবুত কৰিব খুজিছোঁ। ইয়াৰ বাবে আমাক আশ্বস্ত কৰিছে পঞ্জীকৃত শ্ৰোতাসকলৰ সঁহাৰিয়ে। আপুনি যদি তিনিচুকীয়া জিলাৰ ডিগবৈ, পাৱৈ হৈ মাৰ্ঘেৰিটাৰ দিশলৈ গৈছে, তেতিয়াহ'লে পাৱৈ চাহ বাগিচাত চাহ গছৰ মাজে মাজে ৰোৱা গছবোৰত জালুক গছৰ লতাই আগুৰি ৰখা সেই চিত্তাকৰ্ষক দৃশ্য নিশ্চয় দেখিছে। তেনেকুৱা বহুমুখী কম্প'জিট ফাৰ্মিং অসমৰ বহু ঠাইত দেখিবলৈ পোৱা যায়। দুয়োবিধ কৃষি কৰ্ষণৰ বাবে একেই গুণাগুণৰ মাটিৰ প্ৰয়োজন হয়। দুয়োবিধ কৃষি কৰ্ষণ কৰোঁতে মাজত যথেষ্ট ঠাই এৰি দিবলগীয়া হয়। তাক ওপৰা উপৰিকৈ কৃষি কৰ্ষণ কৰিলেও প্ৰথমবিধে যদি দ্বিতীয়বিধক কোনো হানি নকৰে, তেতিয়া তেনে কৃষি কৰ্ষণ কৰিব পাৰি। এই ব্যৱস্থাপনাত একে খৰচ আৰু শ্ৰমতে দুবিধ ফচল উৎপাদন কৰিব পাৰি। এনে বহুমুখী কৃষি পদ্ধতিৰ প্ৰয়োগ ইতিমধ্যে হৈ আছে আৰু ধাৰণাটো পুৰণিও হৈছে। একপ্ৰেনাৰশ্বিপৰ কথাটো সেই ধাৰণাৰে বিজ্ঞানসন্মত আৰু পৰিপূৰ্ণ মডেল বুলি ক'ব পাৰি। ইয়াত কোনো কৰ্মৰে সমাপ্তি নাথাকে। এটা জৈৱিক চক্ৰই সকলোবোৰকে বান্ধি ৰাখে। ইয়াক ক'ব পাৰি সেউজী পাৰিপাৰ্শ্বিক অৰ্থনৈতিক চক্ৰ। এয়া সম্ভৱ হ'লেহে প্ৰকৃতি সুৰক্ষিত, মানুহ সুৰক্ষিত, কৃষক তথা সেউজ কৰ্মীসকলো অৰ্থনৈতিক দিশেৰে স্বাৱলম্বী হ'ব। এই সেউজী পাৰিপাৰ্শ্বিক অৰ্থনৈতিক চক্ৰৰ বাবে সুষমা বসুন্ধৰা সাজু হৈছোঁ। এই চক্ৰৰ কেন্দ্ৰত থাকিব পঞ্জীভুক্ত শ্ৰোতাসকল। চৰাইদেউ জিলাৰ ভজু ৰংচুৱালৰ গোবিন্দ ৰাজখোৱা সুষমা বসুন্ধৰাৰ এগৰাকী পঞ্জীভুক্ত শ্ৰোতা। তেখেতৰ অঞ্চলৰ পৰিৱেশৰ কথা জানিবলৈ আমি তেখেতৰ সৈতে কথা পাতিছিলোঁ। অসমলা অধীনত আমাৰ এই নাহৰালিটো যিটো নিৰ্মাণ কৰি থকা আছে, সোণাৰীৰ পৰা একেবাৰে বৰহাটলৈকে এই দুই কাষে গছ গছনিবিলাক কাটি একেবাৰে শেষ কৰি পেলালে আৰু বৰ নিধৰীয়া হ'ল। ডাঙৰ আমি নিজে ৰোৱা গছ গছনিবিলাকো শেষ হৈ গ'ল। বৰ বেয়া লগা দৃশ্য এইটো। আমি ভাবিছো প্ৰতি গৃহে গৈ প্ৰতিজনৰ লগতে কথা পাতি গৈ বাৰিষা অহাৰ আগে আগে গছ পুলি ৰোৱাৰ ব্যৱস্থা এটা কৰা হ'ব, এটা চিন্তা কৰা হৈছে। এতিয়া আমাৰ নৈ কিনাৰত চাপৰি আগতে আমি এইবিলাকতে খেতি বাতি কৰি বজাৰত গোটেই পৰিয়ালটো পোহপাল দিছিল, কিন্তু এতিয়া খেতি বাতি কৰিবলৈ এৰি দিলে। খুব হাৰুৱা জেগা আমাৰ দিচাঙৰ চাপৰি। যিকোনো বস্তুৱে হয়, আমাৰ এইটো অঞ্চলত আমাৰ গাঁওখনত যথেষ্ট মাটি পৰি আছে।
এইখিনি মাটি যদি সৎ ব্যৱহাৰ কৰিব পৰা হয় যথেষ্ট ল'ৰা ছোৱালীখিনি শিক্ষিত যুৱকসকলে নিজকে সংস্থাপন দিয়াৰ লগতে দেশৰো উন্নতি সাধন কৰিব পাৰে বুলি আমি ভবা থল আছে। আমি ৰাইজে মিলিহে কৰিব পাৰিম। তেওঁলোকক এতিয়া নিব লাগিব নদী কিনাৰলৈ, নদী কিনাৰত দেখুৱাব, খেতি কৰি দেখুৱাব লাগিব কম। মই এবাৰ চেষ্টা এটা কৰিছিলো, কিন্তু সঁহাৰি দিছিলো কেইজনমানে, কিন্তু সময়টো অতীত হৈ যোৱাৰ কাৰণে বাদ দিবলগীয়া হ'ল। ডাঙৰ সমস্যা এটা আছে বান্দৰ। এই বান্দৰৰ সমস্যাটোৰ কাৰণে খেতি বাতি কৰিবলৈ প্ৰায় অনীহা প্ৰয়াস কৰিছে। এতিয়া ঘৰৰ ভিতৰলৈকে বান্দৰ সোমাইছে যেতিয়া, গতিকে সেইখিনি নিৰ্মূল কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। আমি যদি আমাৰ আগতে ককা পিতাহঁতে কৈছিলে এজোপা গছ নাকাটিবি দেই, চৰাই চিৰিকটিয়ে গুটি খোৱা গছ, আৰু এইজোপা গছ নাকাটিবি, পশু পক্ষী বান্দৰ কেৰ্কেটুৱা এইবিলাকে গুটি খায়। ধৰক এই ডিমৰু গছজোপাত 15-20 বিধমান চৰাই চিৰিকটি পশু পক্ষীয়ে তাৰ ফল খায়। বছৰেকত 4-5 বাৰ মান লাগে নেকি জানো পায়। বহুত চৰাই চিৰিকটি তাত বৰ্তি থাকিব পাৰে। গতিকে সেইবিলাক গছ গছনি কাটি দিয়াৰ কাৰণে আমাৰ বান্দৰ উৎপাদনটো বেছি হৈছে, সিহঁতৰ খোৱা বোৱা বস্তুটো নাইকিয়া হৈছে। সুষমা বসুন্ধৰাৰ সৈতে যুক্ত হৈ কাম কৰাৰ তেওঁৰ পৰিকল্পনাটো কেনেকুৱা ধৰণৰ? নিজে ঠিক কৰা এলেকাটোৰ পাৰিপাৰ্শ্বিক বিৱৰণ জানিবলৈ বিচাৰোঁতে তেখেতে এনেদৰে ক'লে। চিন্তা কৰিছো যিবিলাক বাৰী আছে, ঠিক ঘৰে ঘৰে বাৰীবিলাক আছে নহয়, বাৰীবিলাক কাৰ কেনেধৰণে ফল মূলৰ গছ আছে, কাৰ কেনেধৰণে বাৰীবিলাক বা পুখুৰীও যথেষ্ট পুখুৰী আছে আমাৰ ইয়াত। কিন্তু কিছুমান পুখুৰী এনেই পতিত হিচাপত আছে, মাছ পুঠি একো পোহা নাই, থলুৱা মাছ 2-এটা হেৰি কৰে আৰু মাছ পালন কৰা নাই। তেনেকুৱা ধৰণৰ এই শিক্ষিত যুৱক যুৱতীসকলক বুজাই বঢ়াই এইখিনি চিন্তা চৰ্চা কৰিম বুলি ভাবিছো। এতিয়া আমাৰ থলুৱা মাছবিলাকতো প্ৰায় নাইকিয়াই হৈছে। খালে ডুঙে বিলে আগতে আমি যেনেধৰণে খাল এটা সিঁচিলেও মাগুৰ মাছ এখালৈ পাইছিলো, এতিয়া নাই, সেইবিলাক পাবলৈ নাই। গতিকে আমি তাৰ ব্যৱস্থা নোলোৱাৰ কাৰণে এইটো অৱস্থা হৈছে। আমাৰ থলুৱা যিবিলাক বস্তু এইবিলাক দিনক দিনে নাইকিয়া হৈ গৈ আছে আমাৰ অঞ্চলৰ পৰা। এতিয়া আমাৰ পাছফালে আছে নৈ, দিচাং নৈখন। ধৰক দিচাং নৈখন এতিয়া যিটো অৱস্থা হৈছে নহয়, আহিন মানৰ পৰাই প্ৰায় 4 বাৰ মান বীজ দিলে এতিয়ালৈকে, প্ৰতি বছৰে দিয়ে। বহুত মাছ ধ্বংস হৈ যায়। গতিকে এইবিলাক কাৰণে সজাগতা আনিবৰ কাৰণে আমি চেষ্টা কৰাৰ চিন্তা এটা কৰিছো। ধৰি লওক আজিকালি আৰু মাছৰ সংখ্যাতকে হাথিয়াৰ সংখ্যা বেছি হৈছে, জালৰ সংখ্যা। বিভিন্ন ধৰণৰ জাল পাতি আগফালে বিষ দি দিয়ে, আৰু নিশাই সেই দুষ্কৃতিকাৰীবিলাকে মাছবিলাক নি বজাৰত বিক্ৰী কৰে চোৰাংভাৱে। যিখিনি পায় আৰু এতিয়া আধাটো ধৰে, আধাটো মৰি যায়, এসপ্তাহলৈকে মাছ উপঙি থাকে। তো হৈ আছে আজি কিছু বছৰৰ পৰা। সুষমা বসুন্ধৰাৰ যোগেদি আমি নিৰ্দিষ্ট এলেকাত প্ৰণালীবদ্ধ আৰু পৰিকল্পিতভাৱে কাম কৰাৰ কথা কৈছোঁ। তাত আপুনি অংশগ্ৰহণ কৰিব, কিন্তু আপুনি আগতে আৰু এতিয়াও কৰি থকা কামখিনি নেৰিব। যেনে বাটৰুৱাক ছাঁ দিয়ক বুলি আপুনি গাঁৱলৈ যোৱা পথছোৱাত গছ ৰুই আপডাল কৰি আছে, তাত গছ বাছনিত মনোযোগ দিয়ক। গাঁৱৰ বাট পথৰ নিৰ্দিষ্ট এলেকা চিকুণ কৰি ৰাখে আপুনি। লগতে এটা ডাষ্টবিনো ৰাখিছে। এটাৰ ঠাইত 2টা একেলগে ৰাখক। এটা পচনযোগ্য যেনে গছৰ পাত, কাগজ আদিবোৰ, আনটো অপচনযোগ্য যেনে বিস্কুটৰ পেকেট, পলিথিন, পানীৰ বটল আদিৰ বাবে। তাত এই কথাটো লিখিও ৰাখক। বাটৰুৱাই সেইমতে ব্যৱহাৰ কৰিছে নে নাই তাত মনোযোগ দিয়ক। শ্ৰোতা বন্ধু, আমি দীঘলীয়া যাত্ৰাৰ বাবে সাজু হৈছোঁ। কষ্টকৰ, কিন্তু প্ৰাপ্তি সুখকৰ হ'ব, আমি নিশ্চিত। নতুন প্ৰজন্মৰ বাবে এখন সুন্দৰ, সেউজ আৰু স্বাৱলম্বী পৃথিৱী উপহাৰ দিয়াৰ আমাৰ সপোন আৰু হেঁপাহক ৰূপ দিবলৈ আপুনি আৰু বিশেষজ্ঞসকল সাৰ পানী হৈ লগত থাকিব। প্ৰিয় শ্ৰোতা, আহক এতিয়া আমি পঞ্জীভুক্ত শ্ৰোতাসকলৰ বাবে দিয়া কামৰ কথা পাতোঁ। যোৱা সপ্তাহত আমি আপোনালোকক নিজ কৰ্ম এলেকাটোত কৰিব খোজা কামখিনি সম্পৰ্কত জনাবলৈ সকলো গাঁওবাসীকে মাতি এখন সভা পাতিবলৈ কৈছিলোঁ। তাৰ বাবে প্ৰথমে গাঁওখনৰ মুখিয়ালজন, নাইবা যদি গাঁওবুঢ়া আছে গাঁওবুঢ়াজন, নাইবা পঞ্চায়তৰ সদস্য যদি আছে তেন্তে তেখেতৰ সৈতে কথা পাতি সভাখনৰ দিনটো ঠিক কৰিবলৈ কোৱা হৈছিল। লগতে আপুনি কৰা প্ৰতিটো কামৰ আভাস এটা যাতে গাঁওখনৰ মুখিয়ালজন, নাইবা গাঁওবুঢ়াজন, নাইবা পঞ্চায়তৰ সদস্যজনে গম পাই থাকে, সেই কথাটো নিশ্চিত কৰিবলৈ কৈছিলোঁ। সভাখন দীঘলীয়া নকৰিবলৈ আৰু সময়মতে আৰম্ভ কৰিবলৈ কোৱা হৈছিল। সভাখনৰ আৰম্ভণিতে আমাৰ সুষমা বসুন্ধৰা অনুষ্ঠানৰ কথা উল্লেখ কৰি আপুনি কৰিব খোজা আৰু কৰিবলগীয়া কামৰ ধৰণ সম্পৰ্কে বহলাই ক'বলৈ অনুৰোধ কৰিছিলোঁ। কেনেদৰে কি কথা ক'ব তাৰ এলানি সৰল নিৰ্দেশনা আমি ইতিমধ্যে হোৱাটছএপ আৰু ইমেইল যোগে বেলেগে বেলেগে পঠিয়াইছোঁ। আপুনি পঢ়িলে নিশ্চয়।
সভাত সকলোকে প্ৰতি দেওবাৰে পুৱা 8:30 আৰু সন্ধিয়া 6:15 সুষমা বসুন্ধৰা অনুষ্ঠানৰ লগতে আকাশবাণী ডিব্ৰুগড়ৰ সকলো অনুষ্ঠান নিয়মীয়াকৈ শুনিবৰ বাবে আহ্বান জনাবলৈ নাপাহৰিব। কিন্তু এই ৰেডিঅ' শুনিবৰ বাবে আহ্বান জনোৱা কামটো পিছে যিকোনো সময়তে সুবিধা পালেই কৰিবলৈ অনুৰোধ জনালোঁ। এইখিনিতে আৰু এটা কথা কৈ থওঁ, আপুনি যে সভাখন অনুষ্ঠিত কৰিলে অন্ততঃ 3 কপি ফটো ল'বলৈ নাপাহৰিব আকৌ। বাৰু পঞ্জীভুক্ত শ্ৰোতাসকল, সভাখন শেষ কৰি তাত উপস্থিত থকা লোকৰ সংখ্যাটো পুৰুষ আৰু মহিলাৰ বেলেগে বেলেগে জনাবলৈ আৰু সভাখনৰ সংক্ষিপ্ত বিৱৰণ এটা আমি দিয়া প্ৰপত্ৰখনত লিখি 8 জানুৱাৰী 2025 বা তাৰ আগতে পোৱাকৈ আমালৈ পঠিয়াবলৈ অনুৰোধ জনাইছিলোঁ। আমি খবৰ পোৱা মতে 2-1 ইতিমধ্যে সভা অনুষ্ঠিত কৰিলেই। আপোনালোকেও দিন বাৰ ঠিক কৰিলে নিশ্চয়। বাৰু ফটোসহ আপোনাৰ প্ৰতিবেদনলৈ বাট চাই ৰ'লোঁ। এতিয়া আহক আমি এই সপ্তাহৰ বাবে কৰিবলগীয়া কামখিনিৰ কথা পাতোঁ। আমি ইতিমধ্যে দিয়া প্ৰপত্ৰখন উলিয়াই লওকচোন। এইবাৰ আপুনি আপোনাৰ কৰ্ম এলেকাটোত কিমানটা পৰিয়ালৰ তাঁতশাল আছে, মুঠ তাঁতশালৰ সংখ্যা কিমান, বোৱা কটা কিবা সংগঠন আছে নেকি, শিপিনীসকলে বাণিজ্যিকভাৱে কাপোৰ উৎপাদন কৰে নেকি, এৰী পলু পোহে নেকি, মুগা পলু পোহে নেকি, কিমানখন চুমনি আছে, পাট পলু পোহে নেকি, এৰী মুগা পাটৰ সূতা উৎপাদন কৰেনে, উৎপাদিত সূতা বিক্ৰী কৰেনে কাপোৰ বয়, এই তথ্যখিনি আমালৈ পঠিয়াওক। তথ্যখিনি প্ৰপত্ৰখনত লিখি 12 জানুৱাৰী 2025 বা তাৰ আগতে পোৱাকৈ আমালৈ পঠিয়াব। শ্ৰোতা বন্ধু, আমি কৈছিলোঁ যে আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলৰ লগতে সমাজৰ কল্যাণৰ বাবে বিভিন্ন সেৱামূলক কাম কৰা সকলৰ বাবে সুষমা বসুন্ধৰা অনুষ্ঠানটি মত প্ৰকাশৰ এক মঞ্চ হওক। গতিকে সমাজৰ কল্যাণমূলক কাম কৰা যিকোনো শ্ৰোতাই তেওঁলোকৰ অভিজ্ঞতাৰ কথা আমালৈ লিখিব পাৰে। ইতিমধ্যে আমি চিঠি পাইছোঁ। ইয়াৰ পৰৱৰ্তী খণ্ডত আমি সেই চিঠিবোৰ অন্তৰ্ভুক্ত কৰিম। চিঠিত আপোনাৰ পৰিৱেশ সংৰক্ষণ আৰু মানৱ কল্যাণমূলক কামৰ যিকোনো অভিজ্ঞতাৰ কথা লিখিব পাৰে। আমাৰ ঠিকনাটো হৈছে সুষমা বসুন্ধৰা, মাৰফত অনুষ্ঠান মুৰব্বী, আকাশবাণী ডিব্ৰুগড়, পিন 786003। ইমেইল যোগেও আপুনি আমালৈ লিখিব পাৰিব। আমাৰ ইমেইল আইডি হৈছে airdak@gmail.com, অৰ্থাৎ AIRDAAK@gmail.com। প্ৰতি দেওবাৰে সন্ধিয়া 6:15 সুষমা বসুন্ধৰাৰ পুনৰ প্ৰচাৰ নিশ্চয় শুনিছে। বাৰু তেন্তে আজিলৈ বিদায় লৈছোঁ। অহা দেওবাৰে নতুন এটা খণ্ডলৈ পুনৰ লগ পাম পুৱা 8:30 বজাত। নমস্কাৰ। दुष्टतां यति प्रकृतिर्विकृतायते